এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ হয় এইবাৰ ই-ৰিক্সাৰ সমদল উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলালে এজন পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীয়ে শতাধিক ই-ৰিক্সাৰে ৰেলী উলিয়াই শক্তি প্ৰদৰ্শন 16 নং অভয়াপুৰী সমষ্টিৰ 25 নং মানিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ৰাইজৰ মনোনীত ৰাইজৰ দলৰ প্ৰাৰ্থী মহিধৰ ৰায়ৰ প্ৰতিজনে দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক ভোট দিয়াৰ আহ্বান জনায় লগতে মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী নন্দলাল ৰায়ৰ লগত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বিতা নহয় বুলি কৈ বৃহৎ সংখ্যক ভোট লাভ কৰিব বুলি প্ৰকাশ কৰে মহিধৰ ৰায়ৰ এই প্ৰচাৰ অভিযানত অংশ লৈ ৰাইজৰ দলৰ অসম প্ৰদেশৰ সম্পাদক ৰাছেল হুছেইনে এইবাৰ পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ অসমতে শাসকীয় দলৰ দুৰ্নীতি অনিয়ম অন্যায়ৰ বিৰুদ্ধে ৰাইজে ভোট দিব বুলি মন্তব্য কৰে আনহাতে এইবেলি মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত কংগ্ৰেছৰ ভোট যুৱ নেতা মানিকপুৰৰ কণ্ঠ মহিধৰ ৰায়ৰ সপক্ষে অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এই ক্ষেত্ৰত প্ৰাৰ্থীগৰাকীয়ে গেছ চিলিণ্ডাৰৰ ছবিত ভোট দি তেওঁক জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় সমগ্ৰ মানিকপুৰ ৰাইজক অনুৰোধ জনাইছোঁ যিসকলৰ ভোট উঠিছে সকলোৱে যেন ভোট দিয়ে আৰু প্ৰকৃত অৰ্থত মানিকপুৰ ৰাইজে স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী অসমৰ পঞ্চম জনা মহাপুৰুষ তেখেতৰ স্থান হৈছে মানিকপুৰ পবিত্ৰ মানিকপুৰ আশা কৰোঁ মানিকপুৰবাসীয়ে ভোট দি প্ৰকৃত অৰ্থত উপযুক্ত এজন প্ৰকৃত মানুহক ওলাই আনি জিকাই আনে আৰু আশা কৰোঁ যে অনাগত দিনত যে এই যে ইলেকশ্যনটো হৈ আছে কোনো যাতে বাধা বিঘিনি নহয় কাৰো যাতে হাই কাজিয়া একো নহয় তাকে কামনা কৰিছোঁ এটা কথা আমি জানো যে মানিকপুৰ হৈছে স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ পবিত্ৰ স্থান অসমৰ পঞ্চম জনা মহাপুৰুষ আৰু এই পবিত্ৰ স্থানত আজি মানিকপুৰবাসী বা মানিকপুৰ অঞ্চলত মানিকপুৰ ব্লকৰ ভিতৰত বা সমগ্ৰ অসমৰ যিসকলে প্ৰাৰ্থী এই ইলেকশ্যনত অৱতীৰ্ণ হৈছে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে এই ইলেকশ্যনটো একদম ফুটবল খেলৰ নিচিনাকৈ খেলি শেষ কৰে আৰু যেতিয়া খেল এখন হয় কেতিয়াবা ডিফেন্স হয় কেতিয়াবা ফাউল হয় তাৰপিছত খেলখন শেষ হোৱাৰ পিছত ধুনীয়াকৈ যাতে খেলি সুলভ মনোভাৱেৰে হেণ্ডশ্বেক দিয়ে বা সাৱটি ধৰে সেইটোৱে কামনা কৰিছোঁ কাৰণ ইলেকশ্যন আহিব 5 বছৰৰ মূৰত আহে আৰু যায় কিন্তু আমি একেলগে থাকিব লাগিব মানিকপুৰবাসীলৈ সকলোলৈ অনুৰোধ জনাইছোঁ যে শৃংখলাবদ্ধভাৱে যাতে অহা 7 তাৰিখে সকলোৱে যাতে ভোট দিব আহে ভোট দিয়ে উপযুক্ত যাতে এজন প্ৰকৃত মানুহক প্ৰকৃত ৰাইজৰ মানুহক যাতে ভোট দি জয়যুক্ত কৰে আৰু এটা কথা আমি দেখিছোঁ যে মানিকপুৰত আজি ৰাজহুৱা এটা কণ্ঠৰ প্ৰয়োজন হৈছে এনেকুৱা এজন ব্যক্তি আপোনালোকে যাতে নিৰ্বাচন কৰি আনে যিজন মানুহে মানে শুৱতে থাকোঁতে যিকোনো মুহূৰ্তত অকল যেন মানিকপুৰৰ কথা চিন্তা কৰে ধন্যবাদ জয় অসম জয় মানিকপুৰ না ৰাইজক আহ্বান ৰাইজৰ যিটো বিপুল সঁহাৰি যে আজি যিটো ৰেলী ওলাইছে যে মানিকপুৰ গাঁও পঞ্চায়তত আজি আমাৰ কাউন্সিলৰৰ পদত প্ৰাৰ্থিত্ব আগবঢ়োৱা মহিধৰ ৰায় ৰাইজৰ দলৰ প্ৰাৰ্থী যে তেখেতৰ প্ৰতি জনগণৰ যি সঁহাৰি আমিতো ৰেলীটোত বহু দূৰ আহিলোঁ যে গাঁৱে গাঁৱে ৰাইজে যেনেকৈ ৰাজপথত ৰাজআলিত ওলাই আহিছে ওলাই আহি মাত দিছে আগ্ৰহেৰে আন্তৰিকতাৰে আমি নিশ্চিত যে মহিধৰ ৰায় বিপুল ভোটত ৰেকৰ্ড বঙাইগাঁও জিলাত ৰেকৰ্ড সংখ্যক ভোটত জয়লাভ কৰিব এইটো আমি নিশ্চিত আৰু এই কথাটো যে ইয়াতে অকল মানিকপুৰৰে মানে এইটো নহয় যে এই পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ অসমতে আমাৰ ৰাইজৰ দলৰ প্ৰতি যিটো বিপুল সঁহাৰি এইটো মানে এটা লক্ষণীয় বিষয় আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইটো আটাইতকৈ ডাঙৰ এটা পঞ্চায়ত নিৰ্বাচন যে এই পঞ্চায়ত নিৰ্বাচনটো ৰাইজৰ দলে যি সঁহাৰি পাইছে অখিল গগৈ ডাঙৰীয়াৰ সভাত যি জনগণৰ সমাগম হৈছে ইয়াৰ পৰা এটা কথা স্পষ্ট যে অসমত আগন্তুক দিনৰ ৰাজনীতিত এটা নতুন ধাৰা আৰম্ভ হ'ব গৈ আছে মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট নিউজ টাইম 3